কাইলৈ পুৱাৰ পৰা যিটো উচ্ছেদ অভিযান চলাব গোৱালপাৰা বন বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসনে। এই মুহূৰ্তত মই আছোঁ বিদ্যাপাৰা আৰু বিদ্যাপাৰা যি এইসকল লোকক কাইলৈ যিহেতু উচ্ছেদ চলাব এওঁলোকৰ লগত মই কিছু কথা পাতিবলৈ যত্ন কৰিম, কাৰণ এওঁলোকে ভয় শংকাত দিন কটাব লগা হৈছে। মই আপোনাৰ কাষত আহিছোঁ, মই কথা পাতিব যত্ন কৰিম কিছু। আপোনালোকৰ ঘৰ ইয়াতে আছিলে নেকি? আপোনালোকৰ ঘৰ ইয়াতে আছিলে? ইয়াতে আছে। এতিয়া ভাঙিছে নেকি? ভাঙছে। আমি একবারে দুঃখিয়া মানুষ আছে, আমি চোখ অপারেশন করেছি, আপনারা নোটিশ দিচ্ছেন কান্দা কাটি কাটতে, চোখ আমার একদম দেখি না চোখে, জানেন খুব দুঃখ আমার এরকম চোখটা। সরকার বসতি এরকম ভাঙে দেয় আঙ্গরে জন্মস্থান। আপোনালোক কথা পাতিলে আপোনাৰ ঘৰটো ভাঙিছে নেকি? মোৰ ঘৰ ভাঙাইছে। মই ল'ৰাৰ পৰা বুঢ়া হৈ গ'লো, আজি বলতো এনেকুৱা হোৱা নাছিল। আজি আমাৰ মাটি সম্পত্তি নাই, আজি আমি ক'ত যাম? চৰকাৰে আমাক হয় গুলি কৰি মাৰি পেলাওক, নহ'লে আমাক কোনো জেগাত ঠাই দিয়ক, নহ'লে আমাৰ কোনো উপায় নাই। আমি প্ৰস্তুত আছোঁ, আমি ল'ৰা ছোৱালীৰ চিলিণ্ডাৰ আছোঁ। চৰকাৰে আমাক গুলি কৰি মাৰক, আমি লাইন হৈ খেলা হ'ম, নহ'লে আমাক বোমা দি মাৰি পেলাওক চৰকাৰে। আমাৰ যাব লগা কোনো ঠাই নাই, হয় আমাক কোনো স্থান দিয়ক, নহ'লে আমাক গুলি কৰি মাৰি পেলাওক। আমি চেংৰাৰ পৰা বুঢ়াই গ'লো এইখিনি জেগাত, আজি আমি ক'ত যাম? আমাৰ যাব লগা সুবিধা নাই, আমাৰ আজি যাব লগা কিছু সুবিধা নাই। আমি এই অঞ্চলবাসী আমি ক'ত যাম? আজি আমাৰ নদী ধ্বংস কৰিছে, আজি আমাৰ চৰকাৰে এখন নতুন কৰি চৰকাৰে আমাক ধ্বংস কৰি আছে। আমি যাম ক'ত? ওৱাৰ কৰি যদি চৰকাৰে তাত আমি ইমান বেছি হৈছোঁ, চৰকাৰে আমাক গুলি কৰি মাৰি পেলাওক, নহ'লে আমি গোটাই ৰাইজ এক লগত হ'ম, ওপৰৰ পৰা এটা বোমা দিয়ক, আমি গোটাই ধ্বংস হৈ যাম। তথাপি গেলে সহ্য আমাৰ নহয়। এই ঘৰ বাৰী আমি বনাইছিলোঁ, হাজাৰ হাজাৰ প্ৰশাসন আনি আমাক ধমকি দেয়, এতিয়াও ঘৰ ভঙাও নাই, তাড়াতাড়ি ভঙা, ইয়াৰ পৰা গুচি যাৱা, কালি ভঙাই দিম। আমাক এরকম করাতে আমি একদম ভয় খাই গেলো। ভয় খাওয়াতে আমি যার মতো আমি ঘর দুয়ারগুলো ভাঙি লৈ গেলো, আলহীর ঘৰত কাৰোবাৰ ঘৰত এনেকৈ নিয়ে থুই দিলোঁ। আমি এখন যাম ক'ত? আমাৰ যাব লগা কোনো সুবিধা নাই। হয়, মই আৰু কথা পাতিব যত্ন কৰিম। মই দাদা আপোনাৰ কাষত আহিছোঁ, আপোনালোকে কিমান দিনৰ পৰা ইয়াত বসবাস কৰি আছে? মোৰ জন্মস্থান ইয়াতে, মোৰ 59 বছৰ বয়স। তাৰ আগৰ পৰা মোৰ বাবা ইয়াতে থাকে, আমি ইয়াতে আছোঁ। আজি ইমান বছৰ থাকিলেও কোনো ভাঙা ভাঙি কোৱা নাই, কিন্তু এই কিছুদিন আগৰ পৰা আমাক এনেকুৱা অত্যাচাৰ কৰি আছে ফৰেষ্টাৰ পুলিচ আহি না, যে ইয়াৰ পৰা গুচি যা, নহ'লে তোমাৰ অসুবিধা হ'ব, ঘৰ থৰ ভাঙাই দিম। মানে একেবাৰে ঘৰে ঘৰে চামি যায়। চামাৰ পাছত আমাৰ মানুহবিলাক ভয়ত আতংক হৈ না ঘৰ ভাৰিগিলা ভাঙাই গোটেইগিলা লৈ গৈছে। এনে কাৰোবাৰ পাথাৰত কাৰোবাৰ জাগা জাগা ৰাখি দিছে। অস্থায়ী শিবিৰ আছোঁ আমি। এতিয়া আমাৰ চৰকাৰৰ আইন হিচাপত আমি মানছোঁ, চৰকাৰৰ আইন মানছোঁ, কিন্তু চৰকাৰে যেতিয়া আমাক ব্যৱস্থা কৰে, এতিয়া আমাৰ এইটো কথা চৰকাৰে ব্যৱস্থা ব্যৱস্থা কৰে তেনেকুৱা। মোৰ এইখিনিয়ে কথা। ইয়াত দাদা 1080টা পৰিয়ালে বসবাস কৰিছিল চাগে? 1000 বেছি হ'ব মানুহ, বহুত মানুহ আছে। পৰিয়াল মানে মানুহ বহুত হ'ব, জনসংখ্যা পৰিয়াল 1000ৰ বেছি হ'ব, বেছি হ'ব, বহুত আছে। ডাঙৰ এৰিয়া না, ডাঙৰ এৰিয়া, বহুত মানুহ আছে। তে এইটাই কথা, আমি চৰকাৰৰ আইন মানছোঁ, চৰকাৰে যেন আমাৰ এই মানুহবিলাক ব্যৱস্থা কৰি দিয়ে আৰু কি, জাগা কৰি দিয়ে আৰু কি, এইটোৱে কথা মোৰ এইখিনিয়ে। হয়, নিশ্চয়কৈ মই আৰু পাৰিলে কথা পাতিব যত্ন কৰিম। মই আপোনাৰ কাষত আহিছোঁ, কিমান দিনৰ পৰা আপোনালোকে ইয়াত? আমি এফালে বহুত দিনের পরে 60 বছর বয়স মোর, এতে বসবাস করে আছো। আমি গরিব মানুষ, আমি দুঃখিয়া মানুষ, আমার বেটা পুত্র কিছু নাই। এখান ঘর তুলছু, ভাঙা জোরক বেচাই দিছু, কত থাকি মই? এতে কাগজ পাতি, এতে মোর জন্মস্থান, আমার মানুষ সব এতে। এতে বহুত দিনের পরে বসতি, আমার বাপ মাও এতেই মারা গেছে। আমি বাপ মা থোয়া মানুষ, এতিম মানুষ, আমি একদম দুঃখিয়া, বেটা পুত্র কিছু নাই, আমার গার্জিয়ান নাই, কোনো কিছু নাই, আমি দুঃখিয়া মানুষ। আমার ঘর খান ভাঙ্গা চুরাত বেচাই দিছু ডরে ভয়ে। এ দিয়ে কোত যাব? এখন সরকারে মোক ঠাই দিবা লাগবো, আমি আর কোত যাব? এরপরে আমি নদী ভাঙ্গা মানুষ, সরকারের ব্যবস্থা করিবা লাগবো। নিশ্চয়কৈ ভিডিঅ' জাৰ্নেলিষ্টক মই দৃশ্যসমূহ দেখুৱাই আছোঁ। চাওক, প্ৰত্যেকৰে চকুত এতিয়া চকুলো ক'ব লাগিব। তেওঁলোকৰ যি মৰমৰ ঘৰখনে তেওঁলোকে হাতেৰে ভাঙিছে ক'ব লাগিব। আৰু যিটো গোৱালপাৰা জিলা প্ৰশাসন, বন বিভাগে বাৰম্বাৰ তেওঁলোকক মাইক যোগে ঘোষণা কৰিছে যে ইয়াৰ পৰা ঘৰসমূহ আঁতৰাই লৈ যাব লাগে, নহ'লে তেওঁলোকে ভাঙি পেলাব। মই আপোনাৰ লগত কথা পাতিম। আমাৰ অনুৰোধ, আমাৰ গ্ৰামত ইমান পুলিচ আহি আছে, ল'ৰা ছোৱালী ভয় খাই আছে, আমি ক'ত যাম? আমাৰ যাব লগা কোনো জেগাতো নিশ্চয় নাই, আমাকে ইয়াতে থাকিবলৈ দিব লাগিব। আমি থাকিমে, আমি অনুৰোধ করছি, দুহাত করছো, আমাক থাকিবারে দিব লাগবো। আমি একদম আমি তো ছেড়ে যাবার নোৱাৰো, আমি ক'ত যাম? আমার থাকিবার কোনো জায়গা ইচ্ছা নাই। আমি অনুরোধ করছি, দুহাত করছো, আমাক থাকিবারে দিব লাগবো। আমার ল'ৰা ছোৱালী ভয়
ভয় খেয়ে আছে আমার ল'ৰা ছোৱালীৰ পঢ়া-শুনা নষ্ট হৈ গৈছে ল'ৰা ছোৱালী কান্দি আছে ক'ত খাম ক'ত কি কৰিম আমাক দিন দিন যায় কৈ আছে ঘৰ ভাঙি দিয়ক আপোনালোকে ঘৰ ভাঙি দিয়ক সেইকাৰণে ভয়তে আমি সব ভাঙি চিৰি ক'ত পেলাই দিছোঁ আমাৰ কোনো ৰিস্তা নাই আমি অনুৰোধ জনাইছোঁ আমি হিমন্ত মামাক অনুৰোধ জনাইছোঁ আমাক দিবাৰে লাগব আমি 100 বাৰ কৈছোঁ আমাক যেনে হাগা নিদিয়ে আমাক মাটিখিনি দিলে আমি চাপৰা বান্ধি হ'লেও থাকিম আমি অনুৰোধ জনাইছোঁ আমি আপোনালোকে সবৰ কাছে আমি অনুৰোধ জনাইছোঁ আমাক দিব আমাক যেনে এৰি নিদিয়ে আমাক যেনে ভাগাই নিদিয়ে আমি 100 বাৰ অনুৰোধ জনাইছোঁ আমাক যেনে খেদি নিদিয়ে আমি যোৰহাট কৰিছোঁ আমাক ল'ৰা ছোৱালী ভয় খাই আছে ৰাতি ৰাতি পুলিচ দলে দলে সোমাই আছে আপোনালোকে ভাঙি দিয়ক ল'ৰা ছোৱালী ভয়তে দাঁত লাগি গৈছে শিক্ষা লাগি গৈছে আমি একো ক'ব নোৱাৰোঁ আমি অনুৰোধ জনাইছোঁ আমি একদম যোৰহাট কৰিছোঁ আমাক যেনে খেদি নিদিয়ে আমি এইটো অনুৰোধ কৰিছোঁ আমাক থাকবাত দিবাৰে লাগব আমাক থাকবাত দিবাৰে লাগব আনাহতে আমি বিচিবৰ তলত মৰি যাম আমি ক'তও নাযাম আমি আপোনালোকৰ ওচৰত একদম অনুৰোধ জনাইছোঁ আমি হাত যোৰহাট কৰিছোঁ আমাক খেদি নিদিব আমাক বুঢ়া মাথা মাও শুনি কি হৈছে অৱস্থা কান্দি চিঙি আমাৰ সব আছে আমাৰ কাগজ কানি আমি লৈ আহিব দিলে আমি লৈ আহিম আমাৰ সব আছে আমি আজকে 60 বছৰ পৰা আমি ভোট দি আছোঁ আমাৰ বাবাই ভোট দি আছে সব ভোটের কাগজ আমার এতিয়া ভোট সব কিছু আমার এতে আমি আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ আমাক খেদি নিদিব নিশ্চয়কৈ এয়া চাক প্ৰত্যেকৰে চকুত এতিয়া চকুলো তেওঁলোকে কান্দনত ভাগি পৰিছে কাৰণ তেওঁলোকৰ যি মৰম হয় বিশ্বজিৎ দাস আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সেই স্থানৰ পৰা পৰিৱেশ দেখুৱালে আৰু এনেধৰণে উচ্ছেদিত যিসমূহ পৰিয়ালক উচ্ছেদ কৰা হ'ব সেই পৰিয়ালসমূহ এনেধৰণে তেওঁলোক ভাগি পৰিছে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ক্ষোভ প্ৰকাশ কৰিছে আৰু বহুজনে কৈছে যে তেওঁলোকক যাতে থাকিবলৈ আশ্ৰয় দিয়ে তেওঁলোকক যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে এনেধৰণৰ কিছু দাবীও বহুজনে কৰিছে আৰু এয়া আমি আপোনালোকক দৃশ্য দেখুৱাইছোঁ কাইলৈ পুৱা যিহেতু 6 বজাৰ পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাব আৰু আজিও প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে উচ্ছেদ অভিযানৰ বাবে